ইয়াত আৰু বহুতো বস্তুৰ প্ৰয়োজন আছিলে আমাৰ বাইদেউসকলে আমাৰ ইণ্ডিয়ান আৰ্মিৰ ছাৰসকলক মানে বস্তুৰ প্ৰয়োজন আছে বুলি তেখেতসকলে মানে কৈছিলে তেখেতসকলে ইমান বস্তু আজি আনি দিছে আৰু সেই সকলো বস্তু আজি আকৌ আমি আমাৰ মহিলাসকলক বা আমাৰ ৰাইজক মাতি আজি ডিষ্ট্ৰিবিউট কৰিছে তেখেতসকলক আজি ইণ্ডিয়ান আৰ্মিসকলক ধন্যবাদ দিব বিচাৰিছোঁ আৰু আগন্তুক দিনত তেখেতসকলে আৰু এনেদৰে যাতে আমাৰ ৰাইজৰ সেৱা হোৱাতকৈ তেওঁলোকে যিখিনি বস্তু আনি দিয়ে আমি অৱশ্যে আমি ৰাইজৰ মাজত বা আমাৰ উঠি অহা নৱপ্ৰজন্ম বা ছোৱালীসকল যিসকলে এনেই ঘৰত বহি আছে তেখেতসকলক মই আহ্বানো কৰিব বিচাৰিছোঁ যে তেখেতসকলে অতি কম মূল্যত আমাৰ এই চেণ্টাৰত আহক তেওঁলোকে কাটিঙৰ যিখিনি শিকিবলৈ ইচ্ছা আছে আহক শিকক গোটেইখিনি সুবিধা তেওঁলোকক ইয়াত দিয়া হ'ব কাপোৰৰ পৰা সূতাৰ পৰা আদি কৰি সকলো বস্তুৰ সুবিধা আছে তেওঁলোকে একো লৈ আহিব নালাগে মাত্ৰ তেওঁলোকে আহক সময় দিয়ক এঘণ্টা আহি শিকি যাওক আৰু নিজাবেগে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বৰ বাবে এইটো এটা ভাল সুযোগ দিছে তেখেতসকলে আমাৰ ইণ্ডিয়ান আৰ্মিসকলে সেয়ে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আহক এই সুবিধাটো লৈ লওক আমাৰতো বহুতখিনিয়ে সুবিধা পাইছোঁ আমি নিবনুৱাসকলৰ মানে আগবঢ়াই নিবৰ কাৰণে এটা ভাল সুবিধা দিছে ছাৰ মানে তেখেতলোকক বহুত ধন্যবাদ বিচাৰিছোঁ আমাৰ ইয়াত 1 বছৰ হৈ গ'ল শিকাই থকা মানে আমি আৰু আমাৰ ষ্টুডেণ্ট এতিয়া 70-80 মান অলৰেডি আমি শিকাই দিলোঁ আৰু এতিয়া মানে আমি শিকাইছোঁ 12-13জন আমাৰ এতিয়া বৰ্তমান ষ্টুডেণ্ট আছে মানে আৰু যদি তেনেকৈ গাঁৱত যদি কোনোবা আছে ইয়াত শিকিব আহিব পাৰিব জাগুন পঞ্চায়তত ইয়াতে ভালদৰে এটা সুবিধা দিছে আৰু শিকিবলৈ পাৰিব